এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। ৰাজ্যৰ 5টা সমষ্টিত আজি শান্তিপূৰ্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। অৱশ্যে 5 বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি 5 বজা পৰ্যন্ত ৰাজ্যখনত 70%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা 7 বজাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও সমষ্টিত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। দৰং ওদালগুৰি সমষ্টিত প্ৰায় 73%, ডিফুত প্ৰায় 69%, কৰিমগঞ্জত 71%ৰো অধিক, নগাঁৱত 71.84% আৰু শিলচৰত 65%ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত 2গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক 24গৰাকী, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গা দাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছো, কংগ্ৰেছৰ জয়ৰাম ইংলেণ্ড আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ধলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীয়ে দুপৰীয়াৰ ভাগত ভোটদান কৰে। কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত কৰিমগঞ্জ নিৰ্বাচনী জিলাৰ ভোটকেন্দ্ৰসমূহত প্ৰায় 73% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত কেন্দ্ৰসমূহত 71%ৰো অধিক ভোটদাতাই আৰু দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ দুটা বিধানসভা সমষ্টিত সামগ্ৰিকভাৱে 78%ৰো অধিক ভোটদান হয়। ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত স্থানীয় জনসাধাৰণৰ সৈতে কথা পাতে। তেওঁ কয় যে চৰকাৰে জিলাখনত বান আৰু খহনীয়াৰ সমস্যা প্ৰতিহত কৰাৰ উদ্দেশ্যে বহুমুখী কৌশল গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ 50,000 নিবনুৱাক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ অভয়াপুৰীত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিত আয়োজিত বিজয় সংকল্প যাত্ৰাতো অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত প্ৰচাৰ চলায়। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচি গছৰ খেতি কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত আয়োজিত এখন প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। 3দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কৰ্মশালাত 13গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সাঁচি গছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, সাঁচি গছৰ বাৰী গঢ়ি তোলাকে ধৰি বিভিন্ন দিশ সামৰি লোৱা হয়। তদুপৰি কৃত্ৰিমভাৱে সাঁচি গছত ভেঁকুৰ সংস্থাপন কৰি তেল প্ৰস্তুত কৰা, সাঁচি গছৰ লগত জড়িত আইন সংক্ৰান্তীয় বিষয়সমূহৰ লগতে সাঁচি গছৰ পৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাকে ধৰি কেইবাটাও বিষয় সামৰি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।